মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইতিমধ্যে আমি এক্সাৰসাইজ 13.1 13.2 শেষ কৰিছোঁ আজি আমি 14 নম্বৰ চেপ্টাৰ যেটোক আমি কওঁ বীজগণিতীয় ৰাশিৰ উৎপাদক বিশ্লেষণ এই চেপ্টাৰটো আমি ডিল কৰি আছো তাৰ এক্সাৰসাইজ 14.1 কোৱেশ্চন নম্বৰ 1 টো মই তোমালোকক দেখাই দিছো কেনেকৈ কৰিব লাগে তলৰ ৰাশিবোৰৰ উৎপাদক বিশ্লেষণ কৰা 1 ত তোমালোকৰ লিখা আছে তলৰ ৰাশিবোৰৰ উৎপাদক বিশ্লেষণ কৰা আচ্ছা তাৰ ভিতৰত নম্বৰ 1 টো লৈছো মই আৰু লাষ্টটো লৈ দেখাই দিছো মাজতো তোমালোকে নিজে ট্ৰাই কৰিবা 3x square y plus 5xy আচ্ছা এইটো আছে তোমালোকৰ 3x square y plus 5xy এই দুটাৰ পৰা তোমালোকে নিশ্চয় লক্ষ্য কৰিছা ইয়াত x আছে y আছে ইয়াত x আছে y আছে তেনেহলে আমি কি কৰিব পাৰো ইয়াৰ পৰা এটা x ইয়াৰ পৰা এটা y লব পাৰো যদি আমি লৈ লওঁ দুটা x ৰ জায়গাত আমাৰ এতিয়া কিমান এটা ইয়াতো 3 আছে 3 তোমালোকে লিখি দিলা 3 তাৰ পিছত তোমালোকে ইয়াৰ পৰা এটা x লৈছা আন এটা x বাকি আছে আৰু ইয়াৰ যে y আছে y টো তোমালোকে লৈ লৈছা আছে গল এটা শেষ এতিয়া মাজত প্লাস আছে আমাৰ প্লাসটো দি লৈছো গতিকে এইটোৰ পৰা 5 টো আমি লোৱা নাই গতিকে আমি 5 লিখিম আৰু অৱশ্যেত্ৰবা আমি 5 লিখিম আৰু ইয়াৰ xy তোমালোকে ইতিমধ্যে লৈ লৈছা গতিকে ব্র্যাকেট ক্লোজ কৰি দিলো শেষ এইটো হল তোমালোকৰ আনসাৰ xy * 3x + 5 এইটো হল তোমালোকৰ 1 সলিউশন তো তোমালোকে আকৌ মিস আন্ডাৰষ্টেণ্ডিং নহবা 1 টো মই সলভ কৰি দিলো এতিয়া 1 2 টো তোমালোকে নিজে কৰিবা নোৱাৰিলে তোমালোকে কমেন্টত কবা 1 3 টো মই কৰি দিছো 1 3 টোত কি আছে এটা মই সিধা ইকুৱেল টু দিছো তোমালোকৰ আচ্ছা প্ৰত্যেকটো তোমালোকে লক্ষ্য কৰিছা a b c আছে নাই তাৰ আগতে এই হাত যে আছে 7 প্ৰত্যেকটো 7 ইয়াত 7 আছে 21 আছে 14 আছে তানেকি হাতেৰে আমি সব কেটাকে হৰণ কৰিব পাৰো সেই কাৰণে তোমালোকে ইয়াত লিখিবা ফাৰ্স্ট 7 তাৰছত গল আৰু প্ৰত্যেকটো তোমালোকে চাবা a b c লব পাৰা a b c এতিয়া তোমালোকে ব্র্যাকেট আৰম্ভ কৰি দিয়া প্ৰথমটোৰ পৰা তোমালোকে a b c লৈছা ইয়াত দুটা a আছে গতিকে আমাৰ এটা a ইয়াত আকৌ বাকি থাকিল a লিখিলা প্লাস ইয়াৰ পৰা তোমালোকে 3 7 গুণ 21 হয় নহয় মানে 3 টো আমাৰ বাকি থাকিল তাৰছত a টো লৈছা b এটা লৈছা আৰু এটা b বাকি থাকিল গতিকে আন এটা b লিখিলা c টো লৈ লৈছা তাৰছত লাষ্টটো তোমালোকে কি আছে 14 2 7 গুণ 14 তোমালোকে জানা সেইকাৰণে ইয়াত 2 থাকিব 7 লৈছে ইয়াৰ পৰা a b c লৈ লৈছা a b c টো লৈ লৈছা গতিকে আমাৰ বাকি থাকিল 2 গতিকে এইটো হৈ গল আমাৰ আনসাৰ এটা খুব শর্টকাট একদম ইজিলি তোমালোকে কৰিব পাৰা এই তিনটা অংক আছিল তিনটা অংক মই তোমালোকক কৰি দিলো এতিয়া 2 নম্বৰটোত কি আছে উৎপাদকত প্ৰকাশ কৰা ফ্যাক্টৰাইজ যেটা ইংৰাজীত কয় ফ্যাক্টৰাইজ উৎপাদকত প্ৰকাশ কৰা এনেকৈ কৰিব লাগে মই দেখাই দিছো ৰবা আচ্ছা কোশ্চেন নম্বৰ 2 1 টো লৈছো ফাৰ্স্ট মানে এইটো লৈছো কি আছে a square plus ab তাৰছত প্লাস 6a plus 6b এইটো আছে সমান সমান দিবা সমান সমান দি লোৱাৰ পিছত তোমালোকে লক্ষ্য কৰিছে নিশ্চয় ইয়াত দুটা a আছে ইয়াত a আছে আমাৰ দুটা ইয়াত a আছে এটা গতিকে আমি এটা লৈ লৈছো মানে লৈছো এটা a কমন লৈছো তেনেহলে ইয়াত থাকিল এটা a আৰু ইয়াত থাকিল আমাৰ b ঠিক তেনেকে তোমালোকে ইয়াত চাবা ইয়াত 6 আছে ইয়াতো 6 আছে আৰু একো কমন নাই গতিকে আমি 6 কমন লম তেনেহলে ইয়াত থাকিব a আৰু ইয়াত থাকিব b এটো a হয় এতিয়া তোমালোকে লক্ষ্য কৰিছা আমাৰ দুটা দ্বিপদ ৰাশিলৈ ৰূপান্তৰিত হৈ গল গতিখিনি দ্বিপদ ৰাশিলৈ ৰূপান্তৰিত হল এই দুটা ৰাশিৰ পৰা আমি
তোমালোকে গম পাইছা যে ইয়াত a প্লাছ b আছে, ইয়াত a প্লাছ b আছে। তেনেহ'লে আমি কি ল'ব পাৰোঁ? a প্লাছ b কমন ল'ব পাৰোঁ। a প্লাছ b আমি কমন লৈছোঁ। কমন লোৱাৰ পিছত যেহেতু আমি কমন ল'লোঁ, ইয়াত কি বাকী থাকিল আমাৰ? a বাকী থাকিল। তোমালোকে a লিখা, প্লাছ আছে প্লাছ, আৰু ইয়াত বাকী থাকিল আমাৰ 6, গতিকে 6 দিলা। গতিকে এইটো হৈ গ'ল আমাৰ এনচাৰ, a প্লাছ b হোল ইনটু a প্লাছ 6। এইটো আমাৰ আনচাৰ হৈ গ'ল 1 নম্বৰ। ঠিক তেনেকৈ তোমালোকৰ 2 নম্বৰটো কৰিবা। মই 3 নম্বৰটো তোমালোকক কৈ দিছোঁ। 3 নম্বৰটো ইম্পৰ্টেণ্ট। সাধাৰণতে এইবিলাক অংক তোমালোকে যেতিয়া 9, 10 লৈ যাবা তেতিয়ালৈকেও সোধা হয়, সেইকাৰণে 3 নম্বৰটো মই তোমালোকক কৰি দিছোঁ। 3 নম্বৰটোত কি আছে মই লিখি দিছোঁ, ৰ'বা। এই 3 নম্বৰটো, গতিকে 1 প্লাছ, ৰ'বা, 1 প্লাছ এক্স প্লাছ এক্স স্কুৱেৰ প্লাছ এক্স কিউব আছে নহয়? আছে। তেনেহ'লে এইটো তোমালোকৰ এই প্ৰথম দুটা পদ আমি লৈছোঁ। এই প্ৰথম দুটা পদৰ পৰা আমি একো কমন নাপাওঁ। একো কমন নাই মানে 1 কমন থাকিবই। সকলো সময়ত মনত ৰাখিবা, যেতিয়া একো কমন নাথাকে তথাপি 1 কমন থাকে। তেনেহ'লে 1 লিখি তোমালোকে ছেম টু ছেম লিখিলা, গ'ল। এই দুটাৰ পৰা এতিয়া তোমালোকে এক্স কমন ল'ব পাৰিবা। এক্স কমন ল'লে, ৰ'বা, এক্স যেতিয়া কমন ল'বা, ইয়াত দুটা এক্স আছিল, তাৰে থাকিল আমাৰ শেট এক্স স্কুৱেৰ কমন লৈছোঁ আমি, এক্স স্কুৱেৰ লৈছোঁ। ইয়াত এক্স স্কুৱেৰ কমন লৈছোঁ, তাৰে একো নাই মানে ইয়াত 1। তোমালোকে জানা 1 ইনটু এক্স স্কুৱেৰ হ'ব। আৰু ইয়াত প্লাছ আছে প্লাছ, ইয়াত এক্স 3টা আছে, ইয়াত এক্স 3টা আছে, তাৰে দুটা লোৱা হৈছে, এটাহে এক্স আমাৰ বাকী থাকিল, এটা এক্স বাকী থাকিল। এতিয়া এই গোটেই এইটো দ্বিপদ হৈ গ'ল। গোটেই দ্বিপদৰ পৰা তোমালোকে নিশ্চয় লক্ষ্য কৰিব পাৰিছা 1 প্লাছ এক্স আৰু 1 প্লাছ এক্স কমন ল'ব পৰা যায়। ঠিক আছে, আমি 1 প্লাছ এক্স কমন লৈছোঁ। কমন লোৱাৰ পিছত তোমালোকে লক্ষ্য কৰিছা ইয়াত আমি 1 বাকী থাকিল আৰু ইয়াত এক্স স্কুৱেৰ বাকী থাকিল। 1 আৰু মাজত এক্স প্লাছ আছে, 1 প্লাছ এক্স স্কুৱেৰ। এইটো হৈ গ'ল আমাৰ আনচাৰ, এক্স স্কুৱেৰ এইটো। গতিকে দুটা কৰি দিলা হ'ল। তোমালোকৰ 3 নম্বৰ নহয় 2 নম্বৰ। 2 নম্বৰ কুৱেশ্যনবিলাক মই ছল্ভ কৰিলোঁ, দুটা কৰিলোঁ মাথো, আৰু লাষ্টতটো কৰি দিছোঁ তোমালোকৰ 5 নম্বৰটো। কুৱেশ্যন নম্বৰ 5টো মই কৰি দিছোঁ। ৰ'বা, তাৰ আগতে এইখিনি মই তোমালোকক মচি লৈছোঁ। পাঁচ নম্বৰত কি আছিলে? 4ax প্লাছ 3ay। চাই দেখা যাওক, গোটেইটো লিখি লৈছোঁ। 5 নম্বৰটো আছে আমাৰ 2ৰ 5 কিন্তু দেই। 4ax প্লাছ 3ay, তাৰপিছত আছে মাইনাছ 4bx মাইনাছ 3by আছে নহয়? এইটো যিহেতু আছে, এতিয়া আমি কি কৰিব পাৰোঁ? কমন ল'ব পাৰোঁ। ফাৰ্ষ্ট দুটা আমি লৈছোঁ, পিছত দুটা পদ আমি লৈছোঁ। প্ৰথম দুটা পদৰ পৰা আমি কি কমন ল'ব পৰা যায় আমাক? আমি তোমালোকে চাবা, ইফালে এ আছে, ইফালে এ আছে, মাথো এহে কমন। গতিকে আমি এ লৈছোঁ। তেনেহ'লে ইয়াত থাকিলে আমাৰ 4x আৰু ইয়াত থাকিল 3y। এইটো গ'ল। এতিয়া নেক্সট পদটো যে আছে, এই নেক্সট পদটোৰ পৰা আমি কি কমন ল'ব পাৰোঁ? তোমালোকে লক্ষ্য কৰা, ইয়াত খালি বি কমন আছে আৰু একো নাই, কিন্তু তাৰ সতে মাইনাছ বি তোমালোকে কমন ল'ব পাৰা। তেহে হ'ব তোমালোকৰ 4x, ইয়াত কিন্তু প্লাছ হ'ব দেই, প্লাছ 3y। এতিয়া এণ্টায়াৰ পদটোৰ পৰা, দ্বিপদটোৰ পৰা আমি কি কমন ল'ব পাৰোঁ? ইফালে 4x প্লাছ 3y, 4x প্লাছ 3y আছে, গতিকে আমি কমন ল'ম 4x প্লাছ 3y। 4x প্লাছ 3y আমি কমন ল'লোঁ। কমন ল'লে ইয়াত আমাৰ থাকি গ'ল a,
ইয়াত থাকি গ'ল a আৰু ইয়াত থাকি গ'ল -b তেনেহ'লে আমি লিখিম -b গতিকে এইটো হৈ গ'ল আমালোকৰ আনসাৰ আচ্ছা ভিডিও ডাঙৰ হৈ আছে মই আৰু নকৰো পিছত তোমালোকক যি স্টেপ বাই স্টেপ কৈ দিয়া হ'ব তাৰ মানে তোমালোকৰ কোৱেশ্চন নাম্বাৰ 2 মই তিনটা কৈ দিলো 1 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰটো কাকবা যদি আৰু কিবা অংক কৰি দিবলগীয়া হয় তেনেহ'লে মই তোমালোকক কৰাই দিম তোমালোকে কমেন্টত কৰিবা নেক্সট ক্লাছত মই তোমালোকৰ কোৱেশ্চন নাম্বাৰ 3 আৰু 4 টো বুজাই দিম বাৰু কোৱেশ্চন নাম্বাৰ 3 আৰু 4 টো নেক্সট ক্লাছত বুজাই দিয়া হ'ব নেক্সট ভিডিঅ'ত এনিৱে চোৱাৰ কাৰণে ধন্যবাদ